আপোনাক যদি একদম কম দামত টিপটপ কণ্ডিশ্যন গাড়ী লাগে তো এইখন ল'ব পাৰে। এইখন গুৱাহাটী বেলতলা চাইডত আছে। আৰু যদি আপোনালোকে এইখন ল'ম বুলি ভাবি আছে 1.5 লাখ টকা দিলে হৈ যাব। মানে আগতে মই এইটো ভিডিঅ' বনাইছিলোঁ, কিন্তু মানে গাড়ীখন অকণমান প্ৰব্লেম আছিল। এতিয়া দাদাজনে কমপ্লিট ঠিক কৰিছে কমপ্লিট। এতিয়া দাদাজনে অকণমান এইটোৰ কাৰণে পইচাটো অলপমান বঢ়াইছে, 1.5 লাখ টকা কৈছে গাড়ীখন। আৰু যদি আপোনালোকে এইখন ল'ম বুলি ভাবি আছে তেতিয়াহ'লে কমাৰ্চিয়েল হিচাপত আপোনালোকে ল'ব পাৰে। ৰেপিড', উবেৰ, অ'লা চবতে আপোনালোকে চলাব পাৰিব, কোনো ধৰণৰ প্ৰব্লেম নাই। চবতে মানে ৰেজিষ্টাৰ কৰা আছে গাড়ীখন। যদি আপোনালোকে গুৱাহাটীত এখন ৰেপিড' হিচাপত বা আপোনালোকে উবেৰত এখন আপুনি অনলাইন গাড়ী চলাম বুলি ভাবি আছে তেতিয়াহ'লে টিপটপ কণ্ডিশ্যন আছে, 1 টকাৰো কাম নাই। দাদাজনে কৈ আছে দাদাজনৰ অকণমান পইচাৰ প্ৰব্লেম চলি আছে, এইটো কাৰণে গাড়ীখন বিক্ৰী কৰিব। আৰু টিপটপ কণ্ডিশ্যন কৰি লৈছে দাদাজনে, 1 টকাৰো কাম নাই বুলি কৈছে দাদাজনে। যি কাম আছিল চব কৰি লৈছে। মাত্ৰ 1.5 লাখ টকা দিলে আপোনালোকে এইখন ল'ব পাৰিব। গাড়ীখন চাওক, মই আপোনালোকক দেখাই আছোঁ ভালকৈ। এইখন চাওক, বনেটটো খুলি আছে দাদাজনে, এখন দেখাব। ইয়াত 1 টকাৰো কাম নাই, দাদাজনে কৈ আছে, কোনো ধৰণৰ প্ৰব্লেম নাই। অলপ চলপ কিবা কাম আছিল দাদাজনে কৰি দিছে কমপ্লিট। গাড়ীখন এতিয়া টিপটপ হৈ আছে গাড়ীখন। আৰু যদি আপোনালোকে বৰ্তমান কোনো কাম ধাম বৰ্তমান নাই আপোনাৰ লগত, যদি আপোনালোকে কমাৰ্চিয়েল গাড়ী চলাম বুলি ভাবি আছে গুৱাহাটীত, তেতিয়াহ'লে বেষ্ট হ'ব। আপোনালোকেতো গমেই পায় চুইফ্ট ডিজায়াৰ গাড়ী বেষ্ট গাড়ী হয় ক'ব লাগিলে। মাৰুতি চুজুকিৰ যিমানখিনি গাড়ী আছে ক'ব লাগিলে আপোনাৰ কমাৰ্চিয়েল কামৰ কাৰণে বেষ্ট হয় আপোনাৰ কাৰণে। যদি আপোনালোকে কমাৰ্চিয়েল হিচাপত যদি কিবা ভাড়া মাৰিম বুলি ভাবি আছে বা গুৱাহাটীত আপুনি উবেৰ ৰেপিড' চলাম বুলি ভাবি আছে তেতিয়াহ'লে এইখন ল'ব পাৰে। আপোনালোকক মাত্ৰ 1.5 লাখ টকাত দি আছে দাদাজনে। মানে ক'ব লাগিলে চুইফ্ট ডিজায়াৰ গাড়ী মানে দাম আছে আপোনাৰ 2016-17 মডেল হয় এইখন। আৰু প্ৰাইভেট হ'লে এইখনৰ দাম কমচে কম 2.5 লাখ মান হৈ গ'ল হয়। আৰু এইখন কমাৰ্চিয়েল কাৰণে অলপমান দাম কমত পাই আছে দাদা। আপুনি চাওক ইয়াত চিটবিলাকো বনাব নালাগে, ধুনীয়া কণ্ডিশ্যনে হৈ আছে চিটবিলাক। এইখন আপোনালোকে যদি ল'ব বিচাৰে, এইখন আছে গুৱাহাটী বেলতলাত আছে। আৰু দাদাজনৰ গাড়ী হয়, দাদাজনে চলাইছিল। এতিয়া পইচাৰ প্ৰব্লেমৰ কাৰণে দাদাজনে বিক্ৰী কৰি আছে বৰ্তমান। আপুনি চাওক এইটো ডিগ্গিটো 1.5 লাখ টকা কৈছে, অলপমানটো কম বেছি হ'ব, আপুনি মিলাই লৈ ল'ব দাদাজনৰ পৰা। আৰু মই আপোনালোকক এটা বস্তু অনুৰোধ জনাওঁ, আপোনালোকে গাড়ীখন লোৱাৰ আগতে মেকাৰ লৈ যায় ভালকৈ টেষ্টিং কৰাৰ পিছত গাড়ীখন লৈ আহিব। যিহেতু মই প্ৰেক্টিকেলি আপোনাক দেখাব পাৰিম, কিন্তু ভিতৰত বা কি হৈ আছে এইটো মই নিজেও গম নাপাওঁ। এইটো কাৰণে আপোনালোকে মেকাৰ লৈ যায় ভালকৈ টেষ্টিং কৰি আপোনালোকে গাড়ীখন লৈ আহিব। আৰু যদি আপোনালোকৰ ছেকেণ্ড হেণ্ড গাড়ী, ছেকেণ্ড হেণ্ড ট্ৰেক্টৰ আছে, যদি আপোনালোকে বিক্ৰী কৰিম বুলি ভাবি আছে তেতিয়াহ'লে এনেকৈ ভিডিঅ' বা আপোনালোকে মোক ফটো দিলে মই আপোনালোকক চেল কৰিব চেষ্টা কৰিম। মোৰ নম্বৰটো লওক, হোৱাটছএপ নম্বৰ 7002383317 মোৰ পাৰ্চনেল হোৱাটছএপ নম্বৰ হয়। ইয়াতে আপোনালোকে মোক মেছেজ কৰিব, মই আপোনালোকক এনেকৈ ভিডিঅ' বা ফটো দিব, মই আপোনালোকৰ কাৰণে বিক্ৰী কৰি দিব চেষ্টা কৰিম। আৰু লগতে মালিকৰ নম্বৰটো মই কমেণ্টত দি দিছোঁ, কমেণ্টৰ পৰা যদি ডিলিট হৈ যায় তেতিয়া ভাবি ল'ব গাড়ীখন বিক্ৰী হৈ গৈছে।